বাই হাতত গৈছিলো চাইকেলতে চেইন পৰে চাইকেলতে চেইন পৰে মংগলদলে গৈছিলো চাইকেলতে চেইন পৰে চাইকেলতে চেইন পৰে তুমি হলা ধনী ঘৰৰ মৰমৰে জীয়াৰী দুখৰ দিনত চাগে যাবা তুমি আঁতৰি তুমি হলা ধনী ঘৰৰ মৰমৰে জীয়াৰী দুখৰ দিনত চাগে যাবা তুমি আঁতৰি অ মই নাযাবা দেৰি জীৱন বাটৰে হাকুতি হাতুৰণ কৃষ্ণ প্ৰভু অনুসাৰ গানটো শুনিলে ভাত খাব নোৱাৰিম কাৰণ চাইকেলৰ চেইন পৰে আমিতো কিতাপ পঢ়িব নোৱাৰিম হয় নাই কাৰণ চাইকেলৰ চেইন পৰে সেইটোৱে মানে তাৰ মেইন কেছটো যে গানটোৰ মতে আপুনি একো কৰিব নোৱাৰিব হাগিব নোৱাৰিব প্ৰসাৱ কৰিব নোৱাৰিব ভাত খাব নোৱাৰিব গা ধুব নোৱাৰিব কাৰণ চাইকেলৰ চেইন পৰে দে তেনে বা বেছি আলোচনা আৰু কৰি নাথাকো লাভো নাই হয় নাই কাৰণ চাইকেলৰ চেইন পৰিব ঠিক আছে তেনে যদি ওকে ছাৰ এটা বৰ ইণ্টাৰেষ্টিং কথা আলোচনা কৰিম আজি তো আপোনালোকেও শুনিব আমিও শুনিম এই প্ৰাইভেট বোলা বস্তুটো আপোনালোকে শুনিছে প্ৰাইভেট স্কুল থাকে প্ৰাইভেট কলেজ থাকে প্ৰাইভেট হোষ্টেল থাকে প্ৰাইভেট গাড়ী থাকে প্ৰাইভেট ফ্লেট থাকে প্ৰাইভেট হেলিকপ্টাৰ থাকে এইটোনো কি ডাঙৰ কথা আগৰ পৰা আছে এতিয়াও আছে আগলৈও থাকিব তো মানে কথাটো হ'ল চা অকণমান বেলেগ ধৰণৰ একে একে দুই নহয় একে একে 11 ধৰণৰ মানে প্ৰাইভেট স্কুলৰ দাম বেছি হয় নাই প্ৰাইভেট কলেজৰ দাম বেছি প্ৰাইভেট তোমাৰ হোষ্টেলৰ দাম বেছি প্ৰাইভেট হেলিকপ্টাৰ উঠিবলৈ দাম বেছি লয় প্ৰাইভেট ফ্লেটৰ দাম বেছি প্ৰাইভেট বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় কলোৱে দাম বেছি প্ৰাইভেট তোমাৰ গাড়ীৰ দাম বেছি কিন্তু মাকা অষ্ট্ৰেলিয়া এটা কথা বুজি নাপাও প্ৰাইভেট চাকৰিৰ দৰমহা বাৰু কিয় ইমান কম কথাটো কিন্তু অলপ লক্ষ্য কৰিবলগীয়া গাইছ আপোনালোকে অকণমান ৰিয়েলাইজ কৰি চাওক অকণমান ভাবি চাওক হয় নাই প্ৰাইভেট স্কুলত আপুনি আপোনাৰ সন্তানক এডমিশ্যন দিয়াব পঢ়াব কিমান দাম পৰে হোষ্টেল কলেজ ইউনিভাৰ্চিটি দিব কিমান পইচা লাগে কোটি নহয় বাৰু লাখ লাখ টকা লাগি যায় তো প্ৰাইভেট বুলি ক'লে দাম বেছিয়ে লয় সেয়া লাগিলে বিদ্যালয় বিশ্ববিদ্যালয় হোষ্টেল সেয়া লাগিলে মেডিকেল নহওক কিয় সেয়া লাগিলে উৰাজাহাজ নহওক কিয় য'তে হ'লেও প্ৰাইভেট বুলি ক'লে দামী তাৰ মানে দামটো বেছি গতিকে আপোনাৰো জানিবলৈ মন নেযাবনে প্ৰাইভেট বুলি ক'লে যিহেতু অধিক বেছি হয় তথাপি কিন্তু প্ৰাইভেট চাকৰি ক্ষেত্ৰত দৰমহা কিয় ইমান কম This is right, this is অপূৰ্ব, this is অকল্পনীয় আমি ভাবিমে আপুনিও ভাবিব লাগিব চবে ভাবিব আগতে ভবা নাই যদি আজি ভাবি দিয়ক অকে ৰাইট অল ৰাইট সকলোৱে ভাবি দিয়ক দেই ভাবিলে না ভাবিলে যদি পুৱা মস্তি হ'ব হয় নাই তো ভাবিলে যদি আজি দুটামান গাদ্দাৰৰ কথা পাতিম মানে গাদ্দাৰ মানুহৰ কথা যি কিজনে অসমীয়া মানুহৰ আবেগ অনুভূতি গাদ্দাৰ কৰিলে দুই তিনিজনৰ নাম বাৰু নলও এজনৰ নামে লৈছো প্ৰাক্তন আছু নেতা দীপাংকৰ কুমাৰ নাথ বিজেপিত যোগদান কৰিবলৈ গৈছে যিজনে কা আন্দোলনৰ সময়ত চিঞৰি প্ৰতিবাদ কৰিছিল কা আমি নেমানো কা আমাক নেলাগে বিজেপি গো বেক প্ৰতিটো সময়তে বিজেপিক ধিক্কাৰ দিছিল বিজেপিক সমালোচনা কৰিছিল সেইজন আছু নেতাই আজি যোগদান কৰিছে বিজেপিত এয়া জানো অসমীয়া জাতি গাদ্দাৰ হ'ব নোৱাৰে যাৰ নেতৃত্বত অসমত বৃহৎ কা আন্দোলন সংঘটিত হৈছিল আৰম্ভ হৈছিল 5জনকৈ লোক শ্বহীদ হ'ল ৰাস্তাই ঘাটে থকা গাড়ী জ্বলাই দিয়া হৈছিল বহুকেইজন এমএলএ ঘৰ জ্বলাই দিয়া হৈছিল সেই দীপাংকৰ নাথৰ নেতৃত্বত সংঘটিত হৈছিল সকলো আৰু এতিয়া বোলে বিজেপিত যোগ দিব ইফালে জানো তেখেতৰ নেতৃত্বতে অসম জাতীয় পৰিষদ নতুন আঞ্চলিক দল সৃষ্টি হোৱা নাছিল হয় ছাৰ গতিকে গাইছ আপোনালোকে এবাৰ উপলব্ধি কৰক আছুৰ প্ৰতি আপোনাৰ মোৰ জানো এতিয়া আস্থা থাকিব ডাঙৰ নেতাবিলাক অসমৰ ৰাজনীতিত আজি তাৰিখত বহু কেইজন ডাঙৰ ৰাজনীতিবিদ মন্ত্ৰী এমএলএ কিন্তু এটা সময়ত আছুৰ মজিয়াত আছিল আছুৰ হৈ কাম কৰিছিল যদি এবাৰ ইতিহাস মেলি চাই তেতিয়া দেখিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পীযুষ হাজৰিকা অতুল বৰা ডাঙৰীয়া এইবিলাকে জানে আগতে আছুত নাছিল আৰু এতিয়া অসমৰ হকে জাতিৰ হকে কি কৰিছে কা কেপ সেইবিলাকৰ কথা নকলেও হ'ব মুঠতে ক'বলৈ গ'লে অসমৰ ৰাজনীতিত গাদ্দাৰ কৰা এই আছুৰ পৰাই ওলাই বহুত কেৱল নিজৰ স্বাৰ্থৰ কাৰণে মানুহ ইমান তললৈ নামি যাব পাৰে চাওক এবাৰ অনুভৱ কৰি চাওক কেনেকুৱা মানুহ থাকিব পাৰে খেলপথাৰত যে কাউৰীয়ে ফাংচন পাতিছিল সেই কাউৰী এতিয়া কুলি হ'ব কা আৰু নকৰে এতিয়া কু মাত লগাব Yes, this is all right. শৃংখল চলিহা ডাঙৰীয়া ঠিকে কৈছিল ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত ঘুমিয়া লাগে কোনে এতিয়া লাহেকৈ সবে গম পাইছে হে সকল
মানুহে যিসকলে কা কা বুলি চিঞৰিছিলে এতিয়া সেই কাউৰীসকল কাউৰী হৈ থকা নাই এতিয়া কুলি হৈছে য়েছ ব্ৰাদাৰ কুলি হলে জানো কা কা বুলি এতিয়া চিঞৰিব কু কু বুলিহে চিঞৰিব অসমীয়া জাতিৰ গাদ্দাৰ আচুৰ গাদ্দাৰ এইবিলাক মানুহে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আছুৰ প্ৰতি থকা আস্থা আছুৰ প্ৰতি থকা বিশ্বাস সকলো ভাঙি চুৰমাৰ কৰি পেলাব মানে কৰি পেলাইছে এতিয়া কোনে বিশ্বাস কৰিব আছো কওকচোন ছাৰ আপুনি তাকেহে পাই এখন একো ধৰিব নোৱাৰি কি হয় কি নহয় এনেকুৱা হলে সাধাৰণ জনতাই আন্দোলন কৰি দেখোন একো লাভেই নহব তো ওপৰৱালাবিলাকে নেতাবিলাকে ওপৰত মেনেজ কৰি থাকিব এই ৰাজপথৰ আন্দোলনী খেলপথাৰত ভৰাব পইচাৰ লোভত সময়ে কিন্তু সিহঁতক কেতিয়াও ক্ষমা নকৰিব এদিন তাৰ ফল নিশ্চয় পাব অপেক্ষা মাথো সময়ৰ এতিয়া উপায় নাই ঠিক আছে দিয়ক আপোনালোকৰ মতামত আপোনালোকে কি ভাবে কমেন্ট কৰিব এনেকুৱা ধৰণৰ গাদ্দাৰ মানুহক কেনেকৈ আমি প্ৰত্যুত্তৰ দিব লাগে সেয়া সকলোৱে জানে তাকেহে পাই কি বুলি যে কম কেৱল এয়া পইচাৰ লোভত নহয়নে যিজন ব্যক্তিয়ে যিখন চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ইমান ডাঙৰ আন্দোলন কৰিছিল সেইজনে এতিয়া গৈ মেলি সেইটো দলত সোমাই পৰিছেগে ৱাহ 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 হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া কি ৰাজনীতি কৰে তাতকৈ খাতৰা লেভেলৰ আল্ট্ৰা প্ৰমেক্স ৰাজনীতিবিদ ওলাইছে এইখন অসমত তাৰ মানে একো ভাবিবই নোৱাৰি অ'কে ছাৰ বেছিকৈ লাভ নাই সময়ত পাই যাব এচপে ঠিক আছে তেন যদি আপোনালোকে কি ভাবে কমেন্ট কৰিব আজিলৈ ইমানতে আজিৰ ক্লাছটো মাৰিছো খতম আৰম্ভণি গীত হৈ যাওক ধুনীয়াকে ক্লজিং ৰেডি 1 2 3 বাই হাতত গৈছিলো চাইকেলতে চেইন পৰে মংগল দলে